এই ঘটনাটো চাওক মানে মুখ্যমন্ত্ৰীয়ে কালি এটা ফেচবুক নে টুইটত মই দিয়া দেখিলোঁ এনেকুৱা ঘটনা প্ৰকৃততে হ'বই নাপায়। এটা সময়ত ডিমা হাছাও ষ্টুডেণ্টছ ইউনিয়নে তাত এনেকৈ অবৈধ খনন হ'ব নালাগে বুলি কৈছিল আৰু মেঘালয় হাইকোৰ্টৰ ফালৰ পৰাও ৰেড হোল মাইনিং বন্ধ কৰিব লাগে বুলি যেতিয়া কৈছিল, তাৰ পৰৱৰ্তী সময়ত আমাৰ অসমতো মাজে মাজে আমি মাৰ্ঘেৰিটাৰ কথা শুনি থাকোঁ। তাত ৰেড হোল মাইনিং যোৱা সময়ছোৱাত যথেষ্ট হৈ আছে আৰু অবৈধভাৱে বুলি আমি বিধানসভাত বহুত কথা উলিয়াইছোঁ। নেশ্যনেল গ্ৰেইন ট্ৰাইব্যুনেল, সুপ্ৰিম কোৰ্টেও ৰেড হোল মাইনিংটো যে মানে মানৱ অধিকাৰ ভংগ আৰু ই মানে কৰিবলগীয়া কাম নহয় বুলি ইতিমধ্যে বহুতখিনি নিৰ্দেশনা দিছে। তাৰপিছত চৰকাৰীভাৱে মই ক'বলৈ গ'লে বেয়া লাগে ক'বলৈ, কিন্তু কিজানি চিণ্ডিকেটে আছে নেকি। মানে আমি বহুত তথ্য পাই আছিলোঁ আৰু চেষ্টাও কৰিছিলোঁ, তথ্যবিলাক কিন্তু নাহে। যিকোনো কাৰণবশত আমি যেনেধৰণে তথ্য বিচাৰোঁ তথ্য নাপাওঁ। উমৰাংচুত আছাম মিনাৰেল ডেভেলপমেণ্ট কৰ্প'ৰেশ্যনৰ হাততে স্বত্ব আছে। তেওঁলোকে এই কয়লা খনিসমূহত অবৈধভাৱে কাম কৰি আছে আৰু তেওঁলোকে কাৰোবাক ধৰক এইটো কণ্ট্ৰেক্ট হিচাপে দিব লাগে। সেইবিলাক কিজানি ইয়াত সম্পূৰ্ণই হোৱা নাই। মই যিমান দূৰ জানো ইয়াত সম্পূৰ্ণ নোহোৱাকৈ তাত আমি যেতিয়া আপোনালোকে জানে আজি কিছুদিন পূৰ্বে হাজাৰ হাজাৰ বিঘা মাটি তাৰ জনজাতীয়সকলক উচ্ছেদ কৰি চিমেণ্ট কোম্পানী বা অন্যসকলক দিবলৈ এটা ব্যৱস্থা লৈছিল। আমি তেতিয়া ৰাইজৰ সহযোগিতা কৰিবলৈ তালৈ গৈছিলোঁ, মাননীয় ৰাজ্যপালক স্মাৰকপত্ৰ দিছিলোঁ। সেইখিনি সময়তে শুনি আহিছিলোঁ তাত যিসকলে বৰ্তমান সময়ত ৰাজনৈতিকভাৱে প্ৰভাৱ বিস্তাৰ কৰি আছে তেখেতসকলৰ পৰিয়ালে গোটেইখিনি তাত মানে বেনিয়মী কামখিনি কৰি আছে আৰু মেঘালয়লৈ আমাৰ সীমান্ত অসমত অবৈধভাৱে খনন কৰে। অবৈধ খনন কৰি সীমান্তৰ সিপাৰে যিহেতু আমাৰ জানেই আপোনালোকে কোনো সীমান্ত মানে ডিমাৰ্কেশ্যন তেনেকুৱা নাই, বৰ্ডাৰ নাই, ফেঞ্চিং নাই, একো নাই। সেই গতিকে বস্তুবিলাক নি পেলাই মেঘালয়ৰ ফালে পেলাই দিয়ে। মেঘালয়ৰ ফালে পেলাই মেঘালয়ত যিহেতু কিছুমান তাত 6 চিডিউলৰ কিছুমান কাৰবাৰ আছে আৰু কয়লা বা ইত্যাদি কিবাকিবি ব্যৱস্থা আছে। তাত সুপ্ৰিম কোৰ্টৰ নজৰো আছে। তাত মানে এইখিনি তেওঁলোকৰ পুৰণা জমা থকা ষ্টক বুলি কৈ মেঘালয়ৰ পৰা পাৰ্মিট লৈ আকৌ গাড়ী দি অসমলৈ আনি পেলাই অসমৰ ৰাজহ লোকচান, অসমৰ প্ৰাকৃতিক পৰিৱেশ লোকচান কৰি এটা শক্তিশালী ৰাজনৈতিক পৃষ্ঠপোষকতা থকা চক্ৰই এই অবৈধ ব্যৱসায় কৰি আছে আৰু জন ধন আমাৰ নষ্ট কৰি আছে। আটাইতকৈ উচিত কামটো হ'ব আমাৰ বিভিন্ন সংগঠন আছে। এই সংগঠনবিলাকক আজিকালি কাকো আপুনি স্বতন্ত্ৰ বুলি ক'ব নোৱাৰে। দেশৰ সেইটোৱে দুৰৱস্থা। ন্যায় ব্যৱস্থাই কওক বা যিবিলাক ডেম'ক্ৰেটিক ইনষ্টিটিউট সেইবিলাকৰো আজিকালি স্বতন্ত্ৰতাটো বন্ধ হৈ গৈছে। মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি মোৰ অকণমান আস্থা আৰু বিশ্বাস আছে যে তেখেতে কয় যে না খাওঁগা না খানে দুংগা। সেই গতিকে এটা উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত হ'লেহে গোটেই কথাখিনি পোহৰলৈ আহিব। কাৰণ ইয়াৰ পূৰ্বেও জাষ্টিছ BP কটকী বা অন্যসকলে এনেকুৱা ধৰণৰ প্ৰতিবেদনবিলাক দি থৈছে যে অসমৰ বনজ সম্পদবিলাক আমি যেনেধৰণে ব্যৱহাৰ কৰিব লাগে কৰা নাই, লুণ্ঠন কৰিছোঁ আৰু ভৱিষ্যত প্ৰজন্মক পৃথিৱীখন এৰি যাব পৰাকৈ একো ৰখাৰ ব্যৱস্থা আমি কৰা নাই। আমি নিজেই ইচ্ছাকৃতভাৱে পৰিৱেশ আৰু পৃথিৱী ধ্বংস কৰা কামত আছোঁ আৰু এই ক্ষেত্ৰত চৰকাৰে হাত উজান দি আছে। সেইটোৱে আটাইতকৈ দুৰ্ভাগ্যজনক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।